Hello everyone, welcome back to my YouTube channel. As আমি class 10 social science first unit tester কাৰণে most important question বিলাক টপিক সমূহ আলোচনা কৰিম সো ভিডিওটো হেকলৈকে চাবা ফাৰ্স্ট আমি ভূগোলৰ চেপ্টাৰ নম্বৰ 1 ৰ ফাৰ্স্ট চাবা অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ তাৰ পইণ্ট কেইটা প্ৰাথমিক বৃত্তি দ্বিতীয় বৃত্তি তৃতীয় বৃত্তি এণ্ড চতুৰ্থ বৃত্তি সেকেন্ড চাবা সম্পদৰ অৰ্থ আৰু গুৰুত্ব বাকি এইখিনি বিষয়বস্তু অৰ্থনৈতিক ভূগোলৰ শাখা আৰু বিষয়বস্তুৰ তালিকাখন চাবা ভালদৰে নেক্সট চাবা নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ সংৰক্ষণখিনি ভালদৰে চাবা এইখিনি প্ৰত্যেক বছৰে আহেয়ে তাৰপিছত আমি অনুশীলনীৰ পৰা আলোচনা কৰিম ফাৰ্স্ট কুৱেশ্যনটো চাবা কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 5 6 7 আৰু এইফালে কুৱেশ্যন নম্বৰ 14 15 এণ্ড 16 তাৰপাছত কুৱেশ্যন নম্বৰ 18 ৰ চাবা জিপিঅ সম্পদ আৰু সম্পদ সংৰক্ষণ সম্পদৰ পুনৰাৱৰ্তন কুৱেশ্যন নম্বৰ 19 ৰ পৰা চাবা সম্পদ আৰু অৰ্থাৎ পাৰ্থক্য লিখাৰ পৰা চাবা সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্য সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰীৰ পাৰ্থক্য নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্যসমূহ তাৰপিছত জীৱীয় আৰু অজীৱীয় সম্পদৰ পাৰ্থক্য এইখিনি আছিল ভূগোলৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰ আমি ইতিহাসৰ আলোচনা কৰিম সো বুৰঞ্জী চেপ্টাৰ নম্বৰ 1 ৰ চেপ্টাৰ নম্বৰ 1 ৰ এইখিনি চাবা ভংগ আঁচনিৰ প্ৰথম দফা এই পইণ্ট কেইটা দ্বিতীয় দফা আৰু তৃতীয় দফা নেক্সট চাবা স্বদেশী আন্দোলন স্বদেশী আন্দোলনৰ ফলাফল তাৰে এইখিনি জাতীয় শিক্ষা আৰু জাতীয় সাহিত্য এইকেইটা পইণ্ট চাই ল'বা তাৰপিছত স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাসমূহ নেক্সট চাবা স্বদেশী আন্দোলনৰ অৱদান নেক্সট আমি অনুশীলনীৰ কুৱেশ্যন অনুশীলনী 1 নম্বৰৰ গোটেইকেইটাই চাবা তথাপি 1 4 6 এণ্ড 8 নম্বৰটো চাই থবা ভালদৰে কিন্তু 1 নম্বৰৰ গোটেইখিনি চাবা তাৰপিছত আমি চমু উত্তৰ দীঘল প্ৰশ্ন চাবা কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 8 আৰু কুৱেশ্যন নম্বৰ 6টো চাই থৈ দিবা চ' এইখিনি আছিল বুৰঞ্জীৰ এইবাৰ আমি ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞানৰ আলোচনা কৰিম চ' ৰাজনৈতিক বিজ্ঞানৰ কাৰণে চেপ্টাৰ নম্বৰ 1 টো ভাৰতীয় গণতন্ত্ৰৰ ইয়াৰ ইম্পৰ্টেণ্টখিনি চিন দিয়া আছে মোৰ ইয়াতে চাই ল'বা আচলতে গোটেইখিনি চাব লাগে 1 মাৰ্কৰ কাৰণে নেক্সট য়েলো কালাৰৰ বক্সটো চাবা এইখিনি সংবিধানৰ আদৰ্শৰ এই চিন দিয়া আছে এইখিনি চাই ল'বা এই ব্যক্তিকেইজনৰ নামটো চাবা সংবিধান খচৰা কমিটিৰ সদস্যসকলৰ নামসমূহ নেক্সট এইখিনি চাবা নেহৰুৱে উল্লেখ কৰা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱৰ মূল বিষয়সমূহ নেক্সট আহিল অনুশীলনী কুৱেশ্যনৰ চাবা 1 নম্বৰৰ গোটেইখিনি তাৰপিছত এইখিনিৰ পৰা চাবা কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 6 এণ্ড কুৱেশ্যন নম্বৰ 8 আৰু এবাৰ কৈ দিওঁ কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 6 এণ্ড কুৱেশ্যন নম্বৰ 8 নেক্সট দীঘল উত্তৰ প্ৰশ্নৰ পৰা চাবা কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 4 এণ্ড কুৱেশ্যন নম্বৰ 5 এইবাৰ অৰ্থনৈতিক বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো চ' প্ৰথম চেপ্টাৰটোৰ পৰা ডাইৰেক্ট ফাৰ্ষ্টতে এইখিনি চাবা মুদ্ৰা কি মুদ্ৰাৰ বৈশিষ্ট্যসমূহ নেক্সট এইখিনি চাবা কেন্দ্ৰীয় বেংক এইকেইটা পইণ্টকেইটা 1 2 3 4 বাণিজ্যিক বেংক তাৰপিছত ইয়াৰে অনুশীলনীৰ পৰা 1 মাৰ্কৰ গোটেইখিনি চাবা এণ্ড নেক্সট আহিল চমু প্ৰশ্নৰ চাবা কুৱেশ্যন নম্বৰ 1 2 কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 6 তাৰপিছত দীঘল উত্তৰৰ পৰা চাবা কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 4 এণ্ড কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 8ৰ পৰা চাবা কুৱেশ্যন নম্বৰ 8ৰ খ আৰু খ চ' এইকেইটা আছিল আমাৰ ৰাজনীতিক আৰু অৰ্থনৈতিক বিজ্ঞানৰ
ইম্পৰ্টেণ্ট কুৱেশ্যন চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ এনেধৰণৰ ভিডিঅ'জ পাবৰ বাবে চেনেলটোৰ লগত জড়িত হৈ থাকিবা থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'